প্ৰমোদ বড়ো কি কৰি আছে আজিও লাইন মাৰি আছে নাগপুৰ দিল্লী প্ৰমোদ বড়োৱে কিন্তু পাত্তা পোৱা নাই এইবিলাক খোৱাৰ কি লাভ আছে প্ৰাক্তন মন্ত্ৰী চন্দন ব্ৰহ্মৰ সন্দৰ্ভত কি ক'লে হাগ্ৰামাই এই চন্দন ব্ৰহ্ম বুৰ্বক এই মাল খাই পেলাই ৰাতি ৰাতি ভাতটো লৈ পেলাই ঘূৰি থকা মানুহ বিপিএফে কেইখন আসন পাব বিপিএফে এবছলুট মেজৰিটি পাব আৰু ইউপিপিএলে কেইখন আসন পাব ইউপিপিএল জিৰ' যাম মুখ্যমন্ত্ৰী কিয় আহিবলগীয়া হৈছে বিটিএডিলৈ নাই 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 এইটো নাই ইহঁতৰ পলিটিকেল কিবা এজেণ্ডা আছে ইয়াৰ কাৰণে নিশ্চয় আহিব আপোনালোকক ইউপিপিএলে ভয় কৰে নেকি ইউপিপিএলটো ভয় খাই আছে আপুনি কাৰোবাৰ আণ্ডাৰত চলা মানুহ নেকি মই খাৰো আণ্ডাৰত চলোৱা মানুহ নহয় বিটিআৰৰ নিৰ্বাচনত হেলিকপ্টাৰ লৈ প্ৰচাৰ চলাব নেকি একটা হেলিকপ্টাৰ বিটিআৰ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ক্ৰমাৎ অধিক সক্ৰিয় হৈ পৰিছে হাগ্ৰামা মহিলাৰী বাক্সাৰ এখন দলীয় সভাত এনেদৰে বহু মন্তব্য কৰি হাগ্ৰামা মহিলাৰীয়ে লগতে ক'লে অঞ্জলি দৈমাৰীৰ নেতৃত্বাধীন নতুন দলেও বিপিএফক কোনো ক্ষতি সাধন কৰিব নোৱাৰে অঞ্জলি দৈমাৰী নতুন দল খোলাই শংকিত হৈছে নেকি নাই নাই আমাৰ একো ক্ষতি নহয় বিটিআৰ নিৰ্বাচনত ইউপিপিএল অথবা বিপিএফ কাৰোৰে লগত মিত্ৰতা নহ'ব বুলি ইতিমধ্যে আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই আৰু দিলীপ শইকীয়াই এই মন্তব্যৰ পিছতে নিজ নিজ দলৰ সাংগঠনিক ভেটি সুদৃঢ় কৰাৰ কাৰণে তৎপৰ হৈ পৰিছে বিপিএফ আৰু ইউপিপিএল ফালবাৰীৰ পৰা জাহিৰুল ইছলামৰ ৰিপৰ্ট প্ৰথম খবৰ প্ৰমোদ বড়ো কি কৰি আছে আজিও লাইন মাৰি আছে নাগপুৰ দিল্লী প্ৰমোদ বড়োৱে কিন্তু পাত্তা পোৱা নাই এইবিলাক খোৱাৰ কি লাভ আছে প্ৰাক্তন মন্ত্ৰী চন্দন ব্ৰহ্মৰ সন্দৰ্ভত কি ক'লে হাগ্ৰামাই এই চন্দন ব্ৰহ্ম বুৰ্বক এই মাল খাই পেলাই ৰাতি ৰাতি ভাতটো লৈ পেলাই ঘূৰি থকা মানুহ বিপিএফে কেইখন আসন পাব বিপিএফে এবছলুট মেজৰিটি পাব আৰু ইউপিপিএলে কেইখন আসন পাব ইউপিপিএল জিৰ' যাম মুখ্যমন্ত্ৰী কিয় আহিবলগীয়া হৈছে বিটিএডিলৈ নাই 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 এইটো নাই ইহঁতৰ পলিটিকেল কিবা এজেণ্ডা আছে ইয়াৰ কাৰণে নিশ্চয় আহিব আপোনালোকক ইউপিপিএলে ভয় কৰে নেকি ইউপিপিএলটো ভয় খাই আছে আপুনি কাৰোবাৰ আণ্ডাৰত চলা মানুহ নেকি মই খাৰো আণ্ডাৰত চলোৱা মানুহ নহয় বিটিআৰৰ নিৰ্বাচনত হেলিকপ্টাৰ লৈ প্ৰচাৰ চলাব নেকি একটা হেলিকপ্টাৰ বিটিআৰ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ক্ৰমাৎ অধিক সক্ৰিয় হৈ পৰিছে হাগ্ৰামা মহিলাৰী বাক্সাৰ এখন দলীয় সভাত এনেদৰে বহু মন্তব্য কৰি হাগ্ৰামা মহিলাৰীয়ে লগতে ক'লে অঞ্জলি দৈমাৰীৰ নেতৃত্বাধীন নতুন দলেও বিপিএফক কোনো ক্ষতি সাধন কৰিব নোৱাৰে অঞ্জলি দৈমাৰী নতুন দল খোলাই শংকিত হৈছে নেকি নাই নাই আমাৰ একো ক্ষতি নহয় বিটিআৰ নিৰ্বাচনত ইউপিপিএল অথবা বিপিএফ কাৰোৰে লগত মিত্ৰতা নহ'ব বুলি ইতিমধ্যে আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই আৰু দিলীপ শইকীয়াই এই মন্তব্যৰ পিছতে নিজ নিজ দলৰ সাংগঠনিক ভেটি সুদৃঢ় কৰাৰ কাৰণে তৎপৰ হৈ পৰিছে বিপিএফ আৰু ইউপিপিএল ফালবাৰীৰ পৰা জাহিৰুল ইছলামৰ ৰিপৰ্ট প্ৰথম খবৰ